ভবিষ্যতে নিশ্চয় চৰকাৰ চিন্তা কৰিব। ঠিক আছে, থ্যাংক ইউ। নেক্সট অধ্যক্ষ ডাঙৰীয়া, মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰত যি ধৰণে কৈছে, কিন্তু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত আৰু পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত কৃষি বিভাগত যি ধৰণৰ তেওঁলোকে এডিঅ পৰ্যায়তে হওক বা জিপি লেভেলতে হওক, ভিলেজ লেভেলতে হওক, যিখিনি নিয়ে তেওঁলোকৰ ডিপাৰ্টমেণ্টে যি ধৰণে আঁচনি বা বিভিন্ন হিতাধাৰীকে সকলক লৈ কাম কাজ চলায়, যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে কৃষি বিভাগে এই বিষয়ে উপলব্ধি কৰিছে নে নাই, সমস্যা হৈছে তেওঁলোকে জ্ঞাত হয়নে নাই, অতি সোনকালে এই বিষয়ে ষ্টাডি কৰি কৃষি বিভাগেও তেওঁলোকৰ জৰীপ চলাই কেনেকৈ অফিচবোৰ কোনটো পৰ্যায়ত লৈ যাব লাগে সেই বিষয়ে তেখেতে ব্যৱস্থা ল'ব লাগে, আৰু এই বিষয়ে তেখেতসকলে ল'বনে নাই তেখেতৰ পৰা মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, কৃষি বিভাগে এই কথাবোৰ পুংখানুপুংখভাৱে বিবেচনা কৰি আছে। ধৰক নতুনকৈ বজালী জিলা হ'ল, এতিয়া বজালীত আমি তেনেকে সুকীয়াকৈ বিষয়া নিয়োগ কৰিছো আৰু বিভিন্ন ঠাইত হৈছে, নোহোৱাকৈ থকা নাই। মই কৈছো যে সমষ্টি ডিলিমিটেশ্যনৰ পিছত আমাৰ কৰিবলগীয়া কেতবোৰ কাম আমাৰ চকুত পৰিছে। ভৱিষ্যতৰ দিনত বিভাগে এই কথাখিনি পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। কুৱেশ্যন নম্বৰ 22, শ্ৰী দিগন্ত বৰ্মা। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, মই উত্তৰটো পাইছো। একে প্ৰশ্ন মই আগতেও 2-3বাৰমান কৰিছোঁ, মাননীয় মন্ত্ৰী মহোদয়ৰ উত্তৰটো মোৰ লগত আছে। তো কথাটো হ'ল যে অসম চৰকাৰে যিটো যে নদীৰ পাৰৰ মথাউৰিবিলাক পকীকৰণৰ ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ পাগলাদিয়া নদী ভূটানৰ পৰা নামি আৰু ৰাইট বেংক যিটো আছে সেইটো আৰম্ভ হৈছে ভূটানৰ পৰা তামোলপুৰ সমষ্টিত আৰু শেষ হৈছে মোৰ সমষ্টিত আদাবাৰীলৈ। এতিয়া মাননীয় মন্ত্ৰী মহোদয়ে কথাখিনি ঠিকে কৈছে, বহুতখিনি হৈছে, মই নোহোৱা বুলি কোৱা নাই। কিন্তু বাকী এতিয়া আটাইতকৈ বেয়া অঞ্চলটো হৈছে আপোনাৰ বিজুলী ঘাটৰ পৰা একেবাৰে আদাবাৰীলৈ প্ৰায় 6 কিলোমিটাৰ, আৰু এই অঞ্চলটোত মানে আমাৰ পাগলাদিয়া ৰিভাৰৰ ইৰ'শ্যনটো খুব বেছি। এতিয়া প্ৰথম কথা হ'ল, মই এটা আনষ্টাৰ্ট কুৱেশ্যনো কৰিছোঁ। প্ৰথম কথা, মথাউৰিটো তাতে অলপ ঠিক কৰাৰ কাৰণে এটা এষ্টিমেট অলৰেডি অহা বুলি কৈছে তেখেতে, সেইটো 4 কোটি টকাৰ এটা এষ্টিমেট ইতিমধ্যে আহিছে। গতিকে প্ৰথম কথা, তেখেত জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে সেইটো অতি শীঘ্ৰে চেংচন কৰি দিব লাগে, আৰু সেইটো হোৱাৰ পিছত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিহেতু আমাৰ জলসম্পদ বিভাগেই PWD বিভাগক এই পইচাখিনি দিছে, কামটো NOC সাপেক্ষে PWDয়ে কৰে। গতিকে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, সময়ো নাই, গতিকে আপুনি যাতে অতি শীঘ্ৰে এই 4 কোটি টকাৰ কামটো আৰু বাকী 6 কিলোমিটাৰ যিটো আছে সেইটো পকীকৰণৰ ব্যৱস্থা কৰি দিয়ক। মানুহৰ খুব বেয়া অৱস্থা হৈছে, সকলো মানুহৰ অসুবিধা হৈছে, এইটো কাইণ্ডলি কৰি দিব। খালি আৰু এটা কথা কৈছোঁ, এইটো কথা তেখেতে মন্ত্ৰীয়ে কৈছে যে যাৱতীয় পুঁজি সাপেক্ষে আঁচনিখনৰ কাম হাতত লোৱা হ'ব। এই যাৱতীয় পুঁজি কেতিয়া আহিব সেইটো এটা ডাঙৰ কথা, যদি বহুত দিন হয় দিগদাৰী হৈ যাব, গতিকে সেইটো এচিউৰেঞ্চ দিব লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, মোক 2 মিনিট দিব, মই অকণমান ডিটেইলছত ক'ম। অধ্যক্ষ ডাঙৰীয়া, অসমত প্ৰথমবাৰৰ কাৰণে, অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী তথা গড় কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মথাউৰি পকীকৰণৰ কাম আৰম্ভ কৰিছিল বিস্তৃতভাৱে। আগতেও হয়, সেইকাৰণে মই বিস্তৃত শব্দটো লগাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি প্ৰায় 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ যোৱা 4 বছৰত কৰিবলৈকে সক্ষম হৈছোঁ, যিটোৱে গ্ৰাম্য পথ যোগাযোগত অত্যন্ত ডাঙৰ বা বৈপ্লৱিক পৰিৱৰ্তন ঘটাইছে। অধ্যক্ষ ডাঙৰীয়া, আৰু নিশ্চয়কৈ কৰিব লাগে, গতিকে আৰু ডেফিনেটলি কৰি থাকিম। ইট উড বি এ অনগয়িং প্ৰচেছ, শেষ হৈ যোৱা নাই বা শেষ হ'ব নোৱাৰিও। অধ্যক্ষ ডাঙৰীয়া, তেখেতক সেইকাৰণে কৈছোঁ যে আমি PWD বিভাগৰ লগত আলোচনা কৰি পুঁজি সাপেক্ষে সেইখিনি ডেফিনেটলি কৰাৰ ব্যৱস্থা কৰিম, বাট একেদিনাই হোৱা নোহোৱাটো এটা চিন্তনীয় বিষয় বা চিন্তাৰ বিষয়। অধ্যক্ষ ডাঙৰীয়া, মই যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে, আমি বিচাৰি উলিয়াইছিলোঁ যে অসমত প্ৰায় 1100-1150 কিলোমিটাৰ মথাউৰি নথকা অঞ্চল আছে। অসমৰ ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহত প্ৰায় 1150 কিলোমিটাৰ, 1100 কিলোমিটাৰ একজেক্টলি ক'বলৈ দিগদাৰ, 1100-1150 কিলোমিটাৰ বুলি আমি জানো, য'ত মথাউৰি নাই তেনেকুৱা আমি চিনাক্ত কৰি উলিয়াইছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, এই পবিত্ৰ সদনত জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা 4 বছৰত প্ৰায় আমি
900 কিলোমিটাৰ মথাউৰি 950 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ নিৰ্মাণ কৰিবলৈকে সক্ষম হৈছো অধ্যক্ষ ডাঙৰীয়া যদি সকলোখিনি ঠিকে থাকে আৰু 70 কিলোমিটাৰ মথাউৰি এই আমি বিত্তীয় বৰ্ষতে আমি স্যাংচন দিম কাম আৰম্ভ কৰিম গতিকে খুব বেছি অধ্যক্ষ ডাঙৰীয়া 70-80 কিলোমিটাৰ মথাউৰি নবনোৱা জায়গা থাকিব তাতো কন্ডিশন আছে আমি তাতো মথাউৰি বনাব পাৰো পুঁজিৰ ইমান অসুবিধা নাই কিন্তু তাত ফিজিবিলিটি আছে নাই বা মাটি এৰি দিব নিদিব সেই বিষয়ে আমি মানুহৰ লগত কথা পাতিব লাগিব অধ্যক্ষ ডাঙৰীয়া আমি নতুন এটা নিয়ম কৰিছিলো যে য'ত বানপানী হয় কাৰণ সেইখিনি মানুহৰ অসুবিধা হয় তেখেতলোকক আমি অনুৰোধ কৰিছিলো যে আমি মাটিৰ ল্যান্ড একুইজিশন কষ্ট নিদিও যেহেতু বহুত বেছি হৈ যায় মথাউৰিতকৈ ল্যান্ড একুইজিশন কষ্ট অধ্যক্ষ ডাঙৰীয়া বেছি হৈ যায় গতিকে আমি ৰাইজক অনুৰোধ কৰিলো আপোনালোকৰ যেহেতু অঞ্চলটো বচাব লাগে আপোনালোকৰ খেতি মাটি আপোনালোকৰ ঘৰ দুৱাৰ বচাব লাগে গতিকে আপোনালোকে মাটি এৰি দিয়ক আমি মথাউৰি বনাম ঠিক তেনেকৈ অধ্যক্ষ ডাঙৰীয়া সকলোৱে মানি লৈ মাটি এৰি দিলে আমি প্ৰায় 900 কিলোমিটাৰ 950 কিলোমিটাৰ মথাউৰি বনালো বা মথাউৰি বনাবলৈ আগুৱাই গৈ আছো আৰু 70-80 কিলোমিটাৰ এই বিত্তীয় বৰ্ষতে বনাম অধ্যক্ষ ডাঙৰীয়া অসমৰ দুটা সমস্যা এটা হৈছে বানপানী আৰু এটা গৰাখহনীয়া দুটা একচুয়ালি সমস্যা দুটা এটা বানপানী আৰু গৰাখহনীয়া আমি কি কৰিছিলো যে আমাৰ ফাৰ্স্ট প্ৰায়োৰিটি আছিল বানপানী নাইকিয়া কৰা যেটো কাৰণে 900 কিলোমিটাৰ মথাউৰি অধ্যক্ষ ডাঙৰীয়া বনালো গতিকে বানপানীৰ এতিয়া প্ৰকোপ কমিছে কাৰণ আগতে এই নাম্বা য'ত মথাউৰি আছিল তাৰ সেই জায়গাবিলাকৰে পানী সোমাই গৈ আছিল গতিকে মথাউৰি 900 কিলোমিটাৰ বনালো বানপানী অধ্যক্ষ ডাঙৰীয়া 70% কমিছে এতিয়া অধ্যক্ষ ডাঙৰীয়া আমি যিখিনি আমাৰ দুটা প্ৰজেক্ট চলি আছে এটা ৱৰ্ল্ড বেংক হেতু বেকি আৰু আমাৰ বুহিদিহিং ৰিলেটেড তাৰ পাছত যেটো আমাৰ এডিবি প্ৰজেক্ট চলি আছে হেতু ব্ৰহ্মপুত্ৰ ৰিলেটেড মানে তিনটা জায়গাত হেৰি কৰা আছে কনফাইন কৰা আছে আমাৰ ৱৰ্ল্ড বেংকত আছে বেকি আৰু বুহিদিহিং আৰু ব্ৰহ্মপুত্ৰত আছে এডিবি টকা আমি বেলেগ উপনীত আনিব নোৱাৰো অধ্যক্ষ ডাঙৰীয়া এছঅপিডি বা আৰআইডিএফ বা নাবাৰ্ড আমি যি কওঁ আমি যিখিনি টকা পাওঁ তাৰ 70% টকা আমি যোৱা 4 বছৰ খৰচ কৰিছো নিউ এম্বেংকমেন্ট বনোৱাত গতিকে ইৰোজনৰ কাম আমি বিস্তৃতভাৱে লবলৈকে আমাৰ এতিয়াও কাম আছে যে ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কৰাৰ সংকল্প লৈছে আমি আৰু কৰিবলৈকে যত্ন কৰিম এইবাৰ এতিয়া আমাৰ দলগাঁৱৰ বিধায়কৰ প্ৰশ্ন আহিব তেখেতে মোক কেতিয়াও কোৱা নাছিল যে তেখেতৰ সমষ্টিত মথাউৰি বনাব লাগে কিন্তু নিজে মথাউৰি বনাইছো কাৰণ আমি সবৰে পৰা লওঁ আমি ডিভিজনৰ পৰা লওঁ ক'ত মথাউৰি বনাব লাগে তেনেকৈ লৈ কৰিছো বিধায়কসকলে বহুতে কোৱা নাই তথাপিতো আমি তেওঁলোকৰ সমষ্টিত মথাউৰি বনাইছো গতিকে অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি মথাউৰি চেছ কৰিছো ভৱিষ্যতে আমি ইৰোজনৰ শেষ কৰিবলৈকে আমি প্ৰচেষ্টা চলাম থ্যাংক ইউ অধ্যক্ষ মহোদয় কুৱেশ্যন এক মিনিট এইটো পাগল দিয়া পাগল দিয়া চলিছে অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয় যেটো কথা ক'লে যে আৰু 70 কিলোমিটাৰ মান বনাব পৰা যাব এইটো বছৰতে গতিকে আপোনাক এটা অনুৰোধ জনাইছো যে এই 70 কিলোমিটাৰ যেটো এই বছৰত হ'ব এইটো বছৰত ঠিক আচ্ছা ঠিক আছে এইটো কাইন্ডলি এইটো কৰি দিয়াৰ ব্যৱস্থা কৰক হৈছে আপোনালোকৰ দুজন সুবিধা হয় হ'ব ধন্যবাদ ঠিক আছে না নেক্সট কুৱেশ্যন শ্ৰী আব্দুল সোহান আলী সৰকাৰ অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে স্পিকাৰ মহোদয় মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো যিখিনি উত্তৰ বিধানসভাৰ মজিয়াত দিছে সেইখিনি চোৱাৰ পিছত মোৰ কেইবাটা আখোৱা যেন লাগিছে ইয়াত যিখিনি ৰেকৰ্ড দিয়া হৈছে ধুবুৰী জিলাৰ গৰাখহনীয়া কত হৈছে তাত কেইবাটাও মোৰ গোলগাঁও সমষ্টিৰ ঠাই ইয়াত লিপিবদ্ধ হোৱা নাই তাৰ মানে মোৰ মনে হৈছে যে এইখিনি ডিপাৰ্টমেণ্টে চাগে অৱগত নহয় তাৰে ৰায়দাগ নৈৰ কুটি ভামুনডাঙা ঝাপচাবাৰী কালজানি নৈৰ ঝাপচাবাৰী পাৰ্ট 4 এনেকুৱা কেইবাটাও ঠাই ইয়াত উল্লেখ কৰা নাই কেইবাটাও ভাল কথা ইয়াত আমি উত্তৰত পাইছো যেনেকুৱা 15 ফাইনান্সৰ জৰিয়তে 23 কোটি 49 লাখ টকাৰ যেটো স্কিম দিয়াৰ কথা কৈছে যি অঞ্চল ধৰিছে যিখিনি অঞ্চলক লৈছে সিলেকশন কৰিছে ভাল মই ইয়াৰ আগত কৈছিলো কিন্তু আঁচনিখন কেতিয়া আৰম্ভ কৰিব প্ৰতিৰক্ষাৰ কাম আৰম্ভ কৰা হ'ব বুলি লিখা হৈছে ইয়াত মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো মই প্ৰতিবাৰে বিধানসভাত নদী বান্ধ আৰু গৰাখহনীয়াৰ ওপৰত মই প্ৰশ্ন কৰিয়ে আছিলো এই অঞ্চলত এইবেলিও মই বিধায়ক পুঁজি আৰু সাংসদ পুঁজি আমি দিব লগা হৈছে মন্ত্ৰী মহোদয় নিদিয়া নহয় অলপ পাৰ্কু পইণ্ট তাত দিছে আৰু বস্তা আমাৰ জিঅ' বেগ দিছিলে কিন্তু সাফিচিয়েণ্ট নাছিলে তাৰ কাৰণে কেইবাখন গাঁও
নোহোৱা হৈ গ'ল মই সেইকাৰণে অনুৰোধ কৰিছোঁ এই 15 ফাইনেন্সৰ যিটো স্কিম 23 কোটি 49 লাখ টকাৰ এইটো অতি শীঘ্ৰে যদি আৰম্ভ কৰে তেনেহ'লে উপকৃত হ'ম মই দুটা সাপ্লিমেন্টারি মই একেবাৰে কৈ দিওঁ উত্তৰটো মই একেবাৰে মন্ত্ৰী মহোদয় দিব 2 নম্বৰ কথা আমাৰ ওয়ার্ল্ড ব্যাংকৰ জৰিয়তে আমাৰ বেকি আৰু কোনোবা পাগলা দিয়া নৈৰ কথা কৈছে কিন্তু আমাৰ গংগাধৰ নৈখন একেবাৰে অসমৰ পশ্চিম প্ৰান্তত কেইবাটাও সমষ্টি সাঙৰি আছে গোলকগঞ্জ আছে গৌৰীপুৰ আছে আৰু ধুবৰী আছে তিনিটা সমষ্টি এইখন নৈ বৈ গৈছে আৰু তিনিখন সমষ্টিতে ইয়াৰ গৰাখহনীয়া হৈ আছে ইয়াত এটা ভাল খবৰ দিছে যে 91st টেক মিটিঙত যেটো আমাৰ গোলকগঞ্জ আৰু এডজয়নিং এৰিয়াৰ কাৰণে যিখিনি কথা ইয়াত উত্তৰত দিছে এইখিনি আমাৰ কাৰণে গোলকগঞ্জবাসীৰ কাৰণে ভাল খবৰ মই বিচাৰি মন্ত্ৰী মহোদয়ৰ পৰা এইখিনি খুব সোনকালে কাৰ্যকৰী কৰিব লাগে তাৰ ওপৰত মোৰ এটা ডিমান্ড থ্যাংক ইউ 1 মিনিট স্যার হে খোৱা নাই মোৰ প্ৰশ্নটো কোৱেশ্চনটো কৰক কোৱেশ্চনটো হৈছে আমাৰ গংগাধৰ নৈৰ যি গৰাখহনীয়া ইয়াক গুৰুত্ব প্ৰদান কৰি ওয়ার্ল্ড ব্যাংকৰ জৰিয়তে তাক স্কিম ল'ব লাগে আৰু তিনিটা সমষ্টি সুৰক্ষিত বানপানীৰ পৰা আৰু গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰিব লাগে তাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে কৰিব লাগে তাৰ বিভাগ আৰু মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো এইখিনি মোৰ কথা মই কোৱা নাই এইখিনি মোৰ সমষ্টি আৰু জিলাবাসীৰ কথা মই বুজি পাইছে জানিব বিচাৰিছো ঠিক আছে অধ্যক্ষ ডাঙৰীয়া মই প্ৰথম প্ৰশ্ন দিগন্ত বৰ্মন ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰত কৈছো যে এই 5 বছৰৰ আমাৰ প্ৰায়োৰিটি আছিল নতুন মাথৰি বনোৱা অধ্যক্ষ ডাঙৰীয়া নতুন মাথৰি আমি যিখিনি বনাইছো তাত জিঅ মেগা টিউব দি বনাইছো 50 বছৰলৈ 100 বছৰলৈ সেই মাথৰি ভাঙিব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া 70 বছৰত অসমত মাথৰি বনোৱা হৈছিল 4000 কিলোমিটাৰ